हेलो एवरीवन वेलकम टू माय मिनी ब्लॉग मोर आनिटी ब्लगल आपनालोक সকলোকে স্বাগতম জনাইছো। আজি ভিডিওটো আসলতে দুদিনৰ হয়। সেইদিনা আছিলে শনিবাৰ আৰু এয়া হল শনিবাৰৰ দিনটোৰ কথা। শনিবাৰৰ দিনটোত আসলতে হৰবাহত অহা কথা আছিলে আৰু মানে হঠাতে ইহতে খবৰ দিলে আমাৰ আসলতে ঘৰত সেইদিনা সবজি পাচলি একোৱে নাছিল নহয়। সেইকাৰণে মা আৰু মই দুপৰীয়াৰ টাইমত ওলাই গলো এই ৰ'দত মানে সবজি বিচাৰি। আমাৰ মানে ঘৰৰ ওচৰতে এখন সবজিৰ দোকান আছে, আমি তাতেই গলো, কিন্তু আজি তাতে সবজি নাই নহয়, মানে সবজিৰ দোকানে বন্ধ। আকৌ ওচৰ পাজৰে যতে মানে সবজিৰ দোকান থাকে আজি তাতে বিচাৰিলো, কিন্তু আজি মানে কি হল জানেনে, সবজিৰ দোকান সব বন্ধ, কাৰণ সেইখিনি টাইমত মানে বন্ধই কৰি দিলে। কিন্তু মায়ে আকৌ ঘৰলৈ আহি পেলাই কিবা কিবি মিলাই পেলাই বনালে আৰু ইফালে বাহতো আহিলে। মায়ে আৰু বাহত অহা বাবে বাহতৰ বাবে ঘৰৰে কঁঠাল এটা পাৰি পেলাই দি পঠালে আৰু বাহতো গ'ল আৰু মই ইফালে আহিছো শনি মন্দিৰলৈ, যিহেতু প্ৰতি শনিবাৰে মই শনি মন্দিৰলৈ যাওঁ গধূলি। আৰু তাকে আজিকালি শনি মন্দিৰত ইমান বেছি ভিৰ কিয় হয় মই গম নাপাওঁ, মানে ইমান বেছি ঠেলা হেঁচা হয়। চাকি ধূপ জ্বলাই উঠি আকৌ এইফালে মই আহিলো, মাৰ অলপ মেডিচিন ল'ব লগা আছিলে, তাকে মেডিচিন ললো, লগতে এয়া অকমান সবজি পাচলি বজাৰ। ভিডিওটোত অলপ আগতে কলোৱে নহয় আজি ঘৰত একেবাৰে সবজি পাচলি নাছিলে, তাকে ঘৰত যাওঁতে মই অকমান সবজি পাচলি ললো যিমানখিনি পাৰো। আৰু এতিয়া আকৌ দেখাব বিচাৰিছো আজি ভিডিঅ' মানে আজি সানডে যিহেতু আছিলে সেইকাৰণে ৰাতিপুৱাই গলো মাৰ লগত অলপ বজাৰ কৰিবৰ কাৰণে। যিহেতু আমাৰ ওচৰতে এখন বহুত ডাঙৰ বজাৰ বহে, মানে দেওবৰীয়া বজাৰ আৰু বৃহস্পতিবাৰেও বহে সেইখন বজাৰ। আৰু বহুত টাইম আপোনালোকক মই ভিডিঅ'ত দেখাইছোৱে যে মই সেই বজাৰখনত যাওঁ, কেতিয়াবা কিছুমান বহুত ফ্ৰেছ বস্তু পাই তাকে আনিবলৈ। মই মাৰ লগত বেছিভাগ বজাৰলৈ গ'লে মানে এনেকে যাওঁ, আপোনালোকে নাভাবিব যে মই ভিডিঅ'টো দেখুৱাৰ কাৰণেহে এনেকে গৈছো। মই আচলতে মাৰ এনেকে শাৰীখনত ধৰি যোৱা এটা অভ্যাস হৈ গৈছে মোৰ বহুত দিনৰে। এই অভ্যাসৰ বাবে যে কিমান বেছি গালি খাইছো আপোনালোকক মই হিচাপ দিব নোৱাৰো, কাৰণ আজিও মই গালি খাই গৈছো। দেখিছেনে, মাৰ মুখনৰ ফালে চালে গম পাব আপোনালোকে। বজাৰলৈ আহি পালো আৰু বজাৰতনো কি পায় আপোনালোককনো অকমান দেখাবই লাগিব, সেইকাৰণে আপোনালোকক অলপকে দেখাই দিছো, আপোনালোকে অলপকে চাই লওক। সকলো বস্তুৱে এইখন বজাৰত পোৱা যায়, লগতে গোটেইখিনি বস্তু আপোনালোকে ফ্ৰেছ পাব। ইয়াতে শাক পাচলিৰ লগতে সবজি পাচলিৰ লগতে শামুকো পোৱা যায় আৰু আপোনালোকে ইয়াতে যি বিচাৰে তাকে পাব। আমাৰ মায়ে আকৌ ইয়াতে ভোট জলকীয়া চাবলৈ ধৰিছে, কাৰণ আচাৰ বনাব যিহেতু, আৰু অলৰেডি ভোট জলকীয়াৰ আচাৰ বনাইছে, চেল কৰিবৰ কাৰণে থৈছে। আপোনালোকক যদি লাগে আপোনালোকে DM কৰিব। আৰু অনলাইন বৰ্তমান কৰা নাই, অফলাইনে কৰিছো। যদি আপোনালোকে আমাৰ এৰিয়াৰ ভিতৰতে থাকে আপোনালোকে ল'ব পাৰিব ঘৰলৈ আহি। বাৰু বজাৰলৈ গৈছিলো যিহেতু আজিতো ব্ৰেকফাষ্ট কৰা নহ'লে, আহি পাওঁতে অকমান দেৰি হ'ল, সেইকাৰণে আজি ব্ৰাঞ্চ কৰিম, মানে ব্ৰেকফাষ্ট আৰু লাঞ্চৰ মাজত। আজি মায়ে বনাইছে মটৰ ঘুগুনি আৰু লগতে পুৰি, আৰু লগতে বনাইছে খুব টেষ্টি পায়স। আৰু বহু দিনৰ পৰা ইচ্ছা গৈ আছিলে, সেইকাৰণে আজি মায়ে বনাই খোৱালে। যিহেতু আজি সানডে আছিলে, মানে ভাইটিও ঘৰতে আছিলে আৰু গোটেই কেইজনে মিলি পেলাই একেলগে খালো। বাৰু ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভাল পাইছে লাইক কৰিব আৰু সকলোকে বাই।